Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Police Public Relationship. So, this article to me, public or logot পুলিচৰ ৰিলেশনশিপটো কেনেকুৱা হোৱা উচিত বা পুলিচ ডিপাৰ্টমেণ্টত ৰিফৰ্মছৰ প্ৰয়োজন আছে নে নাই এই বস্তুখিনি আমি অকমান আলোচনা কৰিম তো চাওক এখন সোসাইটি কেতিয়াও ল এণ্ড অৰ্ডাৰৰ অবিহনে প্ৰগ্ৰেছ কৰিব নোৱাৰে আৰু সেই ল আৰু অৰ্ডাৰখিনিক সঠিকভাৱে ৰূপায়ণ কৰাৰ দায়িত্বত থাকে আমাৰ পুলিচ এজেন্সিটো পুলিচ ফোৰ্স কিন্তু আমাৰ এটা প্ৰবলেম হৈ আছে যে আমাৰ পুলিচ পাৰ্সনেলৰ একিউট শৰ্টেজ হৈ আছে যাৰ কাৰণে নেকি যিখিনি পুলিচ পাৰ্সনেল আছে তেওঁলোকৰ ওপৰত যথেষ্টখিনি ওয়াৰ্কলোড পৰিছে প্ৰেছাৰ বহুতখিনি পৰিছে কাৰণ সেই আপোনাৰ ওয়াৰ্কখিনি ভগাই ল'ব পৰা সাফিচিয়েন্ট পুলিচ পাৰ্সনেলস নাই তো ইউএনৰ মতে 222 পুলিচ অফিচাৰ্স লাগে পাৰ 1 লাখ পিপলৰ কাৰণে কিন্তু ইন্ডিয়াত অকল 154.84 হে আছে ওকে সো আপোনাৰ বহুতখিনি কম যিখিনি হ'ব লাগে আসলতে গতিকে এই ক্ষেত্ৰত গৱৰ্ণমেণ্টে গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ যেতিয়া মানে প্ৰেছাৰটো বাঢ়ি থাকিব কামৰ তেতিয়া ঠিকমতে নহয় মানে কোৱালিটি দি কাম কৰিব নোৱাৰে হেতু হৈছে মেইন ইস্যু আৰু আমাৰ পুলিচটো হ'ল এটা ষ্টেট সাবজেক্ট এটো মনত ৰাখিব যেনেকৈ আমাৰ ইউনিয়ন লিষ্ট থাকে ষ্টেট লিষ্ট থাকে কনকাৰেন্ট লিষ্ট থাকে তেনেকৈ ষ্টেট লিষ্টৰ আন্ডাৰত আমাৰ পুলিচ ডিপাৰ্টমেণ্টটো পৰে এতিয়া চাওক আমাৰ ইস্যুজ বিলাক কেনেকুৱা পুলিচ ডিপাৰ্টমেণ্টৰ যে পুলিচ আৰ ডিপ্ৰাইভড অফ দা লিভ দে আৰ এন্টাইটেলড টু যিখিনি লিভ পাব লাগে এই যে কলো আপোনাৰ পুলিচ পাৰ্সনেলছৰ অভাৱ হৈ আছে হেতুৱে মেইন কাৰণ আসলতে যে যিখিনি তেওঁলোকে ছুটি পাব লাগে সেই ছুটিখিনি নাপায় ছুটি কিয় লাগে যাতে মানে কৰ্ম কৰা উদ্যমটো পুনৰ বঢ়াব পাৰি গতিকে তেওঁলোকৰ ৰেষ্টে নাই আৰু ৰেষ্টলেছ মাইন্ড এটা কেনেকৈ কাম কৰিব তাৰপিছত মেইন নেক্সট ইস্যুটো হৈছে লেক অফ ইনসেন্টিভস এণ্ড পুৱাৰ প্ৰমোশন পলিচিজ সো ইনসেন্টিভসটো মানে ইমান আপোনাৰ সাফিচিয়েন্ট নহয় বা প্ৰমোশন পলিচি বিলাকো ইমান ঠিক নহয় তাৰপিছতে পুলিচ ডিপাৰ্টমেণ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিখিনি ফান্ড দিয়া হয় সেইখিনি ফুলি ইউটিলাইজ কৰা নহয় বা লং ওয়াৰ্কিং আৱাৰ্স হয় বহুত বেছি কাম কৰিব লাগে পলিটিক্যাল ইন্টাৰফাৰেন্সটো আছেই তাৰপিছতে এইবিলাক হোৱাৰ পিছত সেই জব স্যাটিসফ্যাকশনটো কেনেকৈ থাকিব গতিকে জব স্যাটিসফ্যাকশন ইজ দা মোস্ট ইম্পৰ্টেন্ট থিং একচুয়ালি যদি আপুনি চাকৰিটো কৰি ভাল নাপায় তেতিয়া হলে সেই চাকৰিটোৰ যিখিনি কাম থাকে সেই কামখিনি আপুনি ভালকে দিব নোৱাৰিব গতিকে সেই ইস্যুটো আছে নেক্সট আহিব আপোনাৰ লেক অফ ইন্টিগ্ৰিটি এণ্ড ষ্টেটাছ আপোনাৰ লেক অফ একাউণ্টেবিলিটি এইটো এটা ইস্যু হয় ওকে সো আপোনাৰ কেতিয়াবা এডিকুৱেট ট্ৰেইনিং দিয়াও নহয় সো এনেকুৱা বিভিন্ন ধৰণৰ মানে প্ৰবলেমছ আছে এই ডিপাৰ্টমেণ্টত ওকে এতিয়া চাওক পুলিচ আৰ এ পাৰ্ট অফ দ্য পাব্লিক এতিয়া পুলিচসকল কিয় আছে যাতে আমাৰ মানে সৰ্বসাধাৰণৰ কি হয় সুবিধা হয় বা আমি সিকিউৰড হৈ থাকো হয়নে নহয় গতিকে পাব্লিকক মানে সিকিউৰিটি দিয়াটোৱে হ'ল পুলিচৰ প্ৰধান কাম গতিকে আমাৰ যেটো মই যে আপোনালোকক প্ৰায়ে কৈ থাকো পাব্লিক আপোনাৰ পাৰ্টিসিপেশন এই বস্তুটো এই পুলিচৰ ক্ষেত্ৰতো লাগিব যে আমি পাব্লিকেও পুলিচক মানে কোঅপাৰেট কৰিব লাগিব বস্তুবিলাকত তেতিয়াহে আসলতে সেই পাব্লিক পুলিচৰ যেটো মানে এটা ৰিলেশন হেতু সঁচা অৰ্থত হৈ পৰিব এতিয়া ইয়াতেও কিছুমান ইস্যু আছে যেনেকুৱা ট্ৰাষ্ট ডেফিচিট এতিয়া এটা ৰিপৰ্ট মতে যেটো নেকি সেন্টাৰ ফৰ দা ষ্টাডি অফ ডেভেলপিং সোসাইটি যে উলিয়াইছে যে less than 25% of Indians expressed trust in the police 25% তকৈও কমখিনি ইণ্ডিয়ানছে পুলিচৰ প্ৰতি ট্ৰাষ্ট দেখুৱাইছে মানে কি মানুহৰ বিশ্বাসে নাই পুলিচৰ ওপৰত আৰু with the changing times the police also need to sense গতিকে এই ট্ৰাষ্টটো আনাৰ কাৰণে পুলিচসকলেও মানে ওয়ে বিলাক চেঞ্জ কৰিব লাগিব হয়নে কাৰণ মানুহৰ এতিয়া ডিমান্ডস বিলাক চেঞ্জ হৈছে প্ৰেফাৰেন্স বিলাক চেঞ্জ হৈছে হেমতে পুলিচেও তেওঁলোকৰ যিবিলাক বিহেভিয়াৰ যিবিলাক তেওঁলোকৰ ওয়ে সেইবিলাক বস্তু চেঞ্জ কৰিব লাগিব আৰু আমাৰ পাব্লিকেও তেওঁলোকক বিশ্বাস কৰিব লাগিব
Okay, so yate apunaloke as an example community policing or বিষয় দিব পাৰে, so which involves a healthy partnership between police and the citizens in ensuring safety. So apunar Kerala government or falar pora eta project uliaise Jana Maitri Suraksha project. Etu 2008 ore hoy initiative to, so community policing or dore eta initiative hoy. এতিয়া পুলিচ ৰিফৰ্মছ চাওক পুলিচ ফৰ্চেছ মাষ্ট আণ্ডাৰগো মডাৰ্ণাইজেশ্যন এতিয়া আজিকালিৰ যিবিলাক ক্ৰাইম সেই ক্ৰাইমবিলাক আগৰ দৰে হৈ থকা নাই যে চুৰি কৰিছে ডকাইতি কৰিছে সেইখিনিতে থমকি ৰোৱা নাই এতিয়াৰ ক্ৰাইমবিলাক অলপ বেলেগ ধৰণৰ হৈ গৈছে মানে মডাৰ্ণাইজ ক্ৰাইম হৈ গৈছে যেনেকৈ চাইবাৰ টেৰৰিজিম হয়নে চাইবাৰ কিডনেপিং আপোনাৰ ডিজিটেল এৰেষ্ট এনেকুৱা ধৰণৰ নতুন নতুন ধৰণৰ কিছুমান ক্ৰাইম ওলাইছে আৰু সেই অনুযায়ী আমাৰ পুলিচ ডিপাৰ্টমেণ্টেও নিজক মডাৰ্ণাইজ কৰিব পাৰিব যাতে তেনেকুৱা ধৰণৰ কেছবিলাক টেকল কৰিব পাৰে ওকে সো প্ৰফেশ্যনেলিজমটো বহুত মানে দৰকাৰ হৈ আছে ডিপাৰ্টমেণ্টত তাৰপিছতে পুলিচ একাউণ্টেবিলিটিটো এটা মেইন ইছ্যু হৈ আছে সেইটোকো আপোনাৰ ঠিক কৰিব লাগিব যেনেকুৱা ধৰক আপোনালোকৰ ফেক এনকাউণ্টাৰ্ছ হয় কেতিয়াবা কাষ্টৰিয়েল টৰ্চাৰ হয় কাষ্টৰিয়েল ডেথছ পৰ্যন্ত হৈ যায় গতিকে এইবিলাক বস্তু নোহোৱা কৰিব লাগিব তাৰপিছতে স্কিল বা আপোনাৰ ট্ৰেইনিং এনেকুৱা ধৰণৰ সেইবিলাক এভেইলেবল হ'ব লাগিব সেই পুলিচ পাৰ্চনেলছবিলাকৰ কাৰণে সো এনেকুৱা ধৰণৰ বা গভৰ্ণমেণ্টেও এইটো এনচিয়ৰ কৰিব লাগিব যাতে পুলিচ আৰু পাব্লিকৰ যিটো ৰেচিঅ' যিটো ইউএনএ ৰেচিঅ' দিছে সেইটোক যাতে ঠিকমতে মানে পুৰা কৰিব পাৰে তেতিয়া সেই ডিপাৰ্টমেণ্টটো প্ৰেছাৰো নাপায় আৰু কামবিলাকো সঠিকমতে হৈ গৈ থাকিব Come to the next article which is need for quake resistant architecture এতিয়া আমি আৰ্থকুৱেকৰ ওপৰত বহুতখিনি আৰ্টিকেল পঢ়িছো সো আজিৰ আৰ্টিকেলটো আৰ্থকুৱেকৰ ওপৰতে কিন্তু অকমান এই আৰ্টিকেলটো আৰ্কিটেকচাৰৰ ফালে লৈ গৈছে মানে আমাৰ বিশেষকে নৰ্থ ইষ্টৰ আৰ্কিটেকচাৰ খিনি কথা ক'ব ইয়াতে তো চাওক আমাৰ নৰ্থ ইষ্ট ৰিজিয়নটো জোন 5 ত পৰে যেটো নেকি আপোনাৰ হাই ৰিস্ক জোন বুলি কোৱা হয় সিসমিক্যালি মানে বহুত হাই ৰিস্ক হয় বিকজ চাওক ইয়াতে কপিলি ফল্ট আছে the Kopili fault is a major fault zone that lies near the Kopili river in the middle of Assam আৰু সকলোৱে জানে 1869 1943 1897 এইবিলাক সময়ত বহুত ডাঙৰ ডাঙৰ কিছুমান মানে ভূমিকম্প হৈ গৈছে গতিকে সোৰ্স মানে এইবিলাক এনেকুৱা ধৰণৰ যে কপিলি ফল্ট শিলং প্লেটিউ ওলধাম ফল্ট এই ফল্ট বিলাক থাকাৰ কাৰণে আসলতে সেই জুকাৰণিটো বেছিকে আহে ওকে তো চাওক এনেকুৱা এটা আৰ্থকুৱেক প্ৰন এৰিয়াত আৰ্কিটেকচাৰ বিলাক একচুয়ালি কেনেকুৱা হ'ব লাগে সেইটোৰ ওপৰতে আসলতে আমাৰ আজি আৰ্টিকেলটো এতিয়া আমাৰ পুৰণি অসমৰ ঘৰবিলাক যদি চাই তাতে আসাম টাইপৰ ঘৰবিলাক দেখা পোৱা গৈছিলে কাৰণ সেইখিনি সময়ত এগৰাকী জাপানীজ সিসমোলজিষ্ট প্ৰফেসৰ আহিছিলে তেখেতৰ নাম ওমৰি আৰু তেখেতে যেতিয়া মানে ভিজিট কৰিলে সো ভিজিট কৰি কৈছে যে আমাৰ এই ৰিজিয়নটো ষ্টোন মেছনাৰীৰ কাৰণে আনসুইটেবল হয় ওকে যে মানে ডাঙৰ ডাঙৰ বিল্ডিংছৰ কাৰণে নহয় এই জায়গাটো সো ইয়াতে মেইনলি টিম্বাৰ ইউজ কৰিব লাগে ওকে সো বা আসাম টাইপ আৰ্কিটেকচাৰ বিলাক হ'ব লাগে ইয়াতে মানে সেই জাপানীজ মডেলৰ ওপৰত ডিপেন্ড কৰি তেতিয়াৰ ঘৰবিলাক আসাম টাইপ আৰ্কিটেকচাৰ হৈ গৈছিলে মেইনলি টিম্বাৰ বেম্বু ৰিড সিমেন্ট এইবিলাক ইউজ কৰিছিলে কিন্তু টাইপটো কেনেকুৱা আছিল আসাম টাইপ মানে ওকে সো আসাম টাইপ ঘৰটো দেখিছে আপোনালোকে ইয়াতে মই ইয়াতে বিল্ডিং এটা দেখাইছো ইয়াতে এটো কটন কলেজৰ পুৰণা বিল্ডিং যেটো আমাৰ আসাম টাইপৰ হেতু সো এনেকুৱা ধৰণৰ ঘৰবিলাক কাঠ লগোৱা ঘৰবিলাক হেনেকুৱাকে বনাব দিছিল আসলতে কিন্তু এতিয়া আমি কেইটা এনেকুৱা ঘৰ দেখিবলৈ পাও কৰবাৰ গাঁৱত এটা দুটা দেখিবলৈ পাও হয়নে সো মেট্ৰোটো এটো দেখাই নাপাও এতিয়া মানে কৰবাত যদি আপুনি ফুৰিব গৈছে আপাৰ আসামৰ ফালে ধৰক আপোনাৰ টি ষ্টেট বিলাকত এইবিলাক ঘৰ আপোনাৰ টি টুৰিজমৰ কাৰণে মানুহ থকাৰ কাৰণে হয়তো ব্যৱহাৰ কৰিছে কিন্তু আগৰ দিনৰ মানুহে এইবিলাকতে আছিল গতিকে এতিয়া দেখিবলৈ নাই ওকে সো actually we are unfortunate হয়নে সেই বস্তুবিলাক আমি এতিয়া দেখাই নাপাও So Assam type architecture is not just architecture, it is a cultural and identity marker. It is a hoy baru climate tuk sai pelai ba seismic conditions tuk sai pelai hey architecture to uliaisile. কিন্তু অকল সব আৰ্কিটেকচাৰ বুলিয়ে নহয় এটো আমাৰ কালচাৰো হয় আমাৰ অসমৰ এটো কালচাৰো হয় আৰু আপোনাৰ যেটো কটন কলেজ আছে the buildings of cotton college located in Panbazar Assam's oldest institute of higher education established in 1901
এই ষ্টাইলটোতে বনোৱা হৈছিলে এতিয়া চাওক এই যে ঘৰৰ কথাটো উলিয়াইছে আৰ্কিটেকচাৰৰ কথাটো উলিয়াইছে এইটো কেনেকৈ কানেক্ট কৰিব পাৰিব আমিতো এনে পঢ়ি থকা নাই এই আৰ্টিকেলটো এইটো কিবাকে হ'লেও কানেক্ট কৰিব আপোনালোকে মানে পাৰিব মানে কোনবাটো পইণ্টৰ ফালৰ পৰা হ'লেও চাওক এতিয়া বৰ্তমান আমি কি পঢ়ি আছো যে আৰ্থকুৱেক জোন এৰিয়া তো আমাৰ অসমৰ হাৰ্ট বুলি যদি কওঁ আমি মানে ধৰক বা আপোনাৰ মাজমজিয়া বুলি কওঁ তেতিয়াহ'লে গুৱাহাটীখনকে বুজাম হয়নে গতিকে সেই নেচাৰেল ডিজাষ্টাৰ যেতিয়া ডাঙৰকে আহিব আৰ্থকুৱেক ডাঙৰকে আহিব সবতকে সেই ইম্পৰ্টেণ্ট চেণ্টাৰটোতে কিন্তু লছ হ'ব বিকজ তাতে এতিয়া ইমান কনজেশ্যন হৈ গৈছে ইমান ডাঙৰ ডাঙৰ বিল্ডিংছ হৈ গৈছে গতিকে সেই হাই ৰাইজ বিল্ডিংছ বিলাকৰ কাৰণে মানুহৰ লাইফ বিলাক আচলতে বহুত ৰিস্কৰ মাজত আছে ওকে মানে লগালগি ঘৰ হৈ গৈছে মানে মুকলি ঠাই এটুকুৰা পাবলৈ নাই অকমান মুকলি হলে এই টুকুৰা জায়গাটো ফ্লেট উঠাই দিয়ে গতিকে ফুল্লি কমাৰ্চিয়েলাইজেশ্যন হৈ গৈছে গতিকে এই ক্ষেত্ৰত এইটো বস্তু ভাবি চাবলগীয়া তো চাওক ইয়াতে কিছুমান সলিউশনছ দিয়া হৈছে First, there is a need to expand the Guwahati metropolitan area to scatter the population and decrease congestion. যে কৈছে গুৱাহাটীখন এতিয়া এক্সপানশন কৰা হোক পপুলেশ্যন খিনি এতিয়া স্কেটাৰ হৈ যাব আৰু এই কনজেশ্যনটো কমি যাব যেটো লগালগিকে থকা যে যেটো মানে হেয়া হৈ আছে হেটো কমি যাব তাৰ পিছত আৰু এটা সলিউশন দিছে there has to be a good transport system to connect the people transport system to ভাল হ'ব লাগিব এটা জিমান পাৰে আমাৰ গৱৰ্ণমেন্টে কৰি আছে বাৰু ব্ৰিজ বিলাক হোৱাৰ পৰা আমাৰ দূৰত্ব বিলাক কমি আহিছে গতিকে যাতে আপোনাৰ ট্ৰেভেল টাইমটো যাতে ইমান নহয় হয়নে কেতিয়াবাটো কিমান সময় ফসি থাকিব লাগে জামত সেই বস্তুটো যাতে নহয় তাৰ পিছতে থাৰ্ডলি এটা দিছে once this needs are met যেতিয়া এই বস্তুখিনি সলভ হৈ যাব তাৰ পিছতে কাম আহিব আমাৰ আৰবান প্ল্যানিং বডিৰ যাতে তেওঁলোকে আৰ্থকুৱেক ৰেজিস্ট্যান্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক বনায় না প্ৰথমতে মানুহখিনিক পাতল কৰি ল'ব হা তাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাকত গুৰুত্ব দিব পাৰিব Okay, so urban planning has been adopted by major cities. Etia ami example lobo paro amar India te ase Chandigarh. So Chandigarh was the first planned city in India designed by Swiss architect Le Corbusier. Etu monot rakhibo prothom planned city ki hoy amar India Chandigarh. Etu prelims or karone important hobo pare. Ba সেই ডিজাইনটো কোনে দিছে হেতু ইম্পৰ্টেন্ট হ'ব পাৰে বা আমাৰ অসমত যে আপোনাৰ আসাম টাইপ ঘৰৰ আৰ্কিটেকচাৰৰ মডেলটো জাপানিজ সেই প্ৰফেসৰ জনে দিছিলে তেখেতৰ নামটো ইম্পৰ্টেন্ট হ'ব পাৰে প্ৰিলিমছৰ কাৰণে সো ফৰ আসাম জাপান ক্যান বি টেকেন এজ এ সাইন্টিফিক ৰোল গতিকে যেনেকে ছত্তীশগড়ত সেই মডেলটো লোৱা হৈছে আমাৰ ইয়াতেও এনেকুৱা ধৰণৰ মডেল ল'ব পাৰো ওকে জাপানৰ মডেলটো ল'ব পাৰো কাৰণ জাপান আৰু অসমৰ কন্ডিশনটো একে প্ৰায় কাৰণ তেওঁলোকৰো সিসমিক্যালি কন্ডিশন বিলাক আমাৰ দৰেই হয় প্ৰায় Okay, come to the last article which is about much needed step. আৰু ইয়াতে NF ৰেলৱেৰ বিষয়ে কোৱা হৈছে যে ইয়াতে বিশেষকৈ AI power technology to NF ৰেলৱেত ইউজ কৰা কথা কৈছে কিহৰ কাৰণে to protect railway land from encroachment যে ৰেলৱে ল্যান্ড বিলাক মানে এতিয়া দখল টাইপ হৈ গৈছে ওকে সেই বস্তুটো যাতে নহয় Okay, so over the years, there has been large-scale encroachment on railway land due to slack monitoring and the absence of other prevention action. কোনো ধৰণৰ prevention action লোৱা নাই, monitor ভালকে কৰা নাই, এইবিলাকৰ কাৰণে সেই land বিলাক encroachment হৈ আছে। আৰু কি হৈ আছে, যিবিলাক railway quarters পাব নলগা মানুহে তাতে মানে সেই quarters বিলাক লৈ পেলাই বহি আছে। গতিকে এইবিলাক ভাল কথা নহয় বা কিছুমান আনঅথৰাইজড শ্বপছ কিছুমান তাতে বহি আছে গতিকে এইবিলাকক আতৰাবৰ কাৰণে AI পাৱাৰ টেকনলজি ইউজ কৰাৰ কথা কৈছে তো আমাৰ এটা টপিক আছে GS Street Railway বুলি গতিকে হেইটো আন্ডাৰ যদি কোৱেশ্চন আহে কাৰণ আজিকালি তো কোৱেশ্চন বিলাক জানে একদম মানে প্ৰবলেমছ এটা দিব আপোনালোকে সলভ টু কৰি দেখাব লাগিব আলটিমেটলি হেইটোৱে কৰিব আপোনালোকে লাগিব ন যেতিয়া এজন সিভিল সাৰ্ভেন্ট হ'ব আপোনালোকে বহুত প্ৰবলেমছৰ মুখামুখি হ'ব গতিকে কেনেকৈ আপুনি সলিউশনটো উলাব লাগিব সেই বস্তুটো যে সেই ৰেলৱে সাইডত হেনেকুৱা ধৰণৰ কোৱেশ্চন এটা দিলে তেতিয়া আপোনালোকে এই বস্তুবিলাক ইউজ কৰিব পাৰিব যে AI পাৱাৰ টেকনলজি লগাই আমি সেই যিবিলাক ল্যান্ড মানে ইলিগেলি অকুপাই কৰিছে এইবিলাক আমি কি কৰিব পাৰো মানে মুকলাব পাৰো ওকে তো ইয়াতে সব কিছুমান প্ৰবলেম আছে আমাৰ নৰ্থ ইষ্টৰ ৰেলৱে যেনেকৈ জিওগ্ৰাফিক্যাল ইসোলেশন হৈ আছে poor amenities for passengers জানেই তো ৰেলৱে বিলাক মানে
যিমান চাফা হ'ব লাগে সিমান চাফা নহয় হয়নে বেচিনছ বিলাক ইমান লেতেৰা হৈ থাকে সো তাৰে টয়লেটছ ইউজ কৰিবৰ কাৰণে আমাৰ ঘিণ লাগে গতিকে সিমান লেতেৰাকে ৰাখে বা আপোনাৰ ট্ৰেইনছ বিলাক বহুত দেৰিকে আহি পায় সেইটো এটা মেজৰ ইছ্যু তাৰপিছত আপোনাৰ বেয়া গোন্ধাই সেই মানে চাফা চিকুণ নহয় একচুৱেলি তাৰপিছতে চবতকে ডাঙৰ এটা কথা হ'ল আপোনাৰ এবচেঞ্চ অফ চিকিউৰিটি যিটো নেকি আমি প্ৰায়ে শুনি থাকো যে ৰেলৱেত মানে আপোনাৰ ক্ৰাইমছ কিছুমান হৈ থাকে হয়নে যেনেকুৱা আপোনাৰ নেৰকটিক বস্তুবিলাক আপোনালোকৰ সৰবৰাহ কৰে ৰেলৱেৰ জৰিয়তে তাৰপিছত আপোনাৰ তাতে কেতিয়াবা চুৰি হৈ যায় হয়নে কিডনেপ পৰ্যন্ত হৈ যায় গতিকে এনেকুৱা ধৰণৰ কেছবিলাক যাতে নহয় তাৰপিছতে টিকেটলেছ ট্ৰেভেল চ' এনেকুৱা ধৰণৰ যাতে আপোনাৰ ইছ্যুবিলাক হৈ নাথাকে তাৰ কাৰণে সেই AI পাৱাৰ টেকনলজি লগোৱাৰ কথাটো উল্লেখ কৰিছে তেতিয়া সবেই সচেতন হ'ব বস্তুটো যেতিয়া ইউজ কৰিব তেতিয়া সকলোৱে মানে কি আৰু ৰেছপন্সিবলি ইউজ কৰিব যেতিয়া মানে মনিটৰিঙত থাকিব ন তেতিয়া সবে সজাগ হৈ যায় একচুৱেলি Okay, so আজিৰ কাৰণে এইকেইটাই আছিলে important article from the editorial page. Thank you for watching the video.